হাই হেল্ল' নমস্কাৰ। কি খবৰ আপোনালোকৰ? ভালনে আপোনালোকৰ? এয়া চাওকচোন আমাৰ কইনা 7 দিনৰ মূৰত বাহিৰ ওলাব পাৰে। তাই কিমান যে ফূৰ্তি। ইফালে দাদাইকহঁতে কাম কৰি আছে দেই। আমাৰ ইয়াত দাদাইকহঁতে পূৰা কামত ব্যস্ত। আৰু এয়া চাওকচোন আমাৰ গাঁৱৰ ল'ৰাকেইটাই এটা ৰাতিতে মানে বিয়া ৰেডি কৰি দিছে আৰু ধন্যবাদ দিছোঁ দেই তেওঁলোকক। আমাৰ পেণ্ডেল কাম ৰেডি হৈছে আৰু এয়া কইনাই গা পা ধুৱাই মানে এতিয়া হ'ল চাগৈ, দেখাই থাকিম বাৰু আপোনালোকে চাই থাকিব। এয়া গা ধুৱাই মানে ৰেডি হৈ গৈছে। এয়া দাদাইক দেই, কইনা দাদাইক হয়। তাইক দাঙি লৈ যাব আহিছে আৰু সেয়া কৈছে আশীৰ্বাদ দিছে। দাঙি লৈ যাব আৰু আপোনালোকে চাই থাকক। তোলনি বিয়া কি নীতি নিয়ম কৰোঁ আমি মানে কৰে আৰু এয়া দাদাইককো সেৱা এটা কৰি লৈছে। এয়া দাঙি লৈছে আৰু এয়া লৈ গৈ আছে। তাই কৈছে নেপেলাবি দেই দাদা, কৈছে আৰু এয়া লৈ গৈ আছে। মই পিছে পিছে ভিডিঅ' কৰি গৈছোঁ আৰু বিয়া যিহেতু এবাৰেই হয় সেইকাৰণে মানে মোবাইলতে তুলি ৰাখিছোঁ আৰু এয়া দিছে আৰু আইসকলৰ মাজত। এতিয়া তাইক ধুনীয়াকৈ মানে ষ্টাইল কৰি দিব। এয়া সাজোন কাচোন ধুনীয়াকৈ চুলি চুচি আছে, য'ত থৈ গৈছে গোটাই। এয়া আৰু ৰেডি হ'বৰ কাৰণে ৰেডি কৰি আছে আৰু এয়া আমাৰ কইনা বৰমাক দেই, মাজু বৰমাক হয়। পিঠাগুড়ি সানি দিছে আৰু কৈ আছে মই নাচিব কিন্তু নেজানো। নাচিব কৈ আছে যে আগতীয়াকৈ মানে কৈ লৈছে নেজানো বুলি। সেয়া আৰু পানী ঢালি দিব চাওকচোন। আমাৰ ফূৰ্তি আৰু কানাই কোলা লোৱা বুলি কয় যে, এয়া কানাই কোলাই ল'ব আহিছে বৰমাকে। এয়া নাচিব পলাইছে, দেখিছে কেনেকৈ। এয়া আমাৰ কইনা মেকআপ কৰি আছে দেই। ধুনীয়া হ'বৰ বাবে ষ্টাইল কৰি আছে। হ'ব আৰু কইনা কেনেকুৱা চাইছে দেখিছে কইনাজনী। এয়া আৰু বিয়া হৈ গ'ল আৰু এয়া মোৰ কলিজাটো দেই, কেনেকৈ আছে পেহীয়েকৰ লগত। এয়া বিয়া লাগিছে আৰু আমাৰ গাত দেই। এয়া মই আপোনালোকৰ আগত দেখাইছোঁ আৰু প্ৰথম ভ্লগ বনোৱাৰ নিচিনাই বনাইছোঁ আৰু নেজানো বনাব, তেও চেষ্টা কৰিছোঁ। এয়া আমি গোটেই কেইজন দেই